নমস্কাৰ আজি অকমান কিবা এটা পদক্ষেপ এটা লৈছোঁ বহুত দিনৰ সপোন আছিলে আমাৰ প্ৰাক্তন ছাত্ৰসকলৰ লগত তেওঁলোকৰ ঠাই ২ নং ডেলিঘাট বুলি কোৱা এনেকুৱা গছ গছনিৰ সংখ্যা কম দেখিছোঁ ইয়াত গতিকে ইয়াত আজি ছাত্ৰ ছাত্ৰীৰ কাৰণে সকলো ৰাইজৰ কাৰণে সুবিধা হ'ব চ' এই ফল মূল গছ আনিছোঁ তেওঁলোকে সম্পূৰ্ণ সহযোগ কৰিম বুলি কৈছে গতিকে বহুত ভাল লাগিছে আজি এয়া আজি বিশ্ব পৰিৱেশ দিৱসত এইটো কাৰ্যসূচী ল'লোঁ আজি আমাৰ স্কুলত কাৰ্যসূচী শেষ হ'ল আকৌ ইয়ালৈ আহিলোঁ মোৰ প্ৰাক্তন ছাত্ৰ কিবা ক'ব আছিলে এতিয়া আমাৰ ২ নং ডেলিঘাট গাঁওখন গছ গছনি একেবাৰে কম হোৱাৰ কাৰণে ইয়াত মানে শিল বালিৰ পৰিমাণ বেছি থকাৰ কাৰণে বেছি গৰম হয় সেইকাৰণে গছ পুলি ৰুই অলপ আমি পৰিৱেশটো অলপ সেউজীয়া কৰি তুলিম বুলি আশা কৰিছোঁ বিশ্ব পৰিৱেশ দিৱসৰ মানে কাৰ্যসূচী লৈ আমাৰ বাইদেউ আমাক গছপুলি লৈ আহিছে ২ নং ডেলিঘাট হনুমান মন্দিৰ প্ৰাংগণত আমি কেইজোপামান গছপুলি ৰুম লগতে বিশ্ব পৰিৱেশৰ প্ৰতি আমি লক্ষ্য ৰাখি এইবিলাক কাৰ্যসূচী চবেই ল'ব লাগে আজি ৫ জুন বুলিয়ে নহয় বাইদেউ বেলেগ দিনাও মানুহে ল'ব লাগে আমি ৫ জুন আমি এবাৰ প্ৰথম লৈছোঁ যদিও আগতো কৰা হৈছে এবাৰ বাইদেউহঁতৰ লগত এবাৰ কৰি ভাল লাগিছে তাকে কৈছোঁ গোটেই সকলো ৰাইজে মিলি এইবিলাক গছপুলি ৰুব লাগে যিহেতু প্ৰতিপালন অকল ৰুলেও নহ'ব তাৰ যত্ন যেতিয়ালৈকে এইটো নিজে অলপ ডাঙৰ দীঘল হৈ নাযায় তেতিয়ালৈকে প্ৰতিপালন কৰিব লাগে চাফ চিকুণ কৰি থাকিব লাগিব পানী চানীৰ ব্যৱস্থা কৰিব লাগিব সেয়ে কৈছোঁ আৰু বাইদেউ এয়াই মোৰ মৰমৰ প্ৰাক্তন ছাত্ৰ তেওঁলোকক দায়িত্ব দিছোঁ গছ মৰম কৰিবলৈ কৈছোঁ ল'ৰা ছোৱালীক আমি যেনেকুৱা মৰম কৰোঁ তেনেকুৱা মৰম কৰিব এইটো আশা ৰাখিছোঁ কৃষ্ণ ভগৱানে হনুমানে আশীৰ্বাদ দিয়ক দেই বহুত বাছক ৰাইজে খাব এইজোপা আচফল পুলি ৰুইছোঁ আমাৰ হনুমান মন্দিৰৰ ২ নং ডেলিঘাটত এইজোপা জামুন গছ ৰুইছে ন ঔষধি গুণ ক'লা জামুন জাবৰখিনি অলপমান দি দিয়া কলৰ সাৰ বহুত কিছু হয়তো কিছু হয় অলপ তাগতকৈ দিয়ে যদি ছাগলীও মানে খায় তোমালোক যে সহযোগ কৰিছা ভাল হৈছে আমি যে খন্তেকীয়া জীৱন আৰু এই খন্তেকীয়া জীৱনৰ আমি কিবা নহয় কিবা পাৰোঁ মানে আৰু যদি পাৰোঁ সহযোগ কৰিলে ভাল হয় আপোনালোকে দেখাই গৈছে এতিয়া সহযোগ আছে সিহঁতি কিবা এটা দিন আজিবাঢ়ি গ'লে সিহঁতি পদক্ষেপ ল'ব স্কুলখন সেউজীয়া হৈ আছে মানে আমাৰ স্কুলত গোটেই লগালে স্কুলটো আমাৰ পুৰণি গছে সেউজীয়া এতিয়া আকৌ আজিও লগালে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আহিলে আমি আহি উপস্থিত হ'লোঁ এইটো ২ নং ডেলিঘাট প্ৰাথমিক বিদ্যালয় এইখন বিদ্যালয়ত অলপ গছ গছনি কম গতিকে আমাৰ ছাত্ৰ তেখেতে লৈ আহিলে এইখন বিদ্যালয়ৰ এয়া চাইনবৰ্ডখন দেখুৱাইছোঁ ইয়াত যিমান থাকিব লাগে গছ গছনি একেবাৰে নাই দবিলওঁ গতিকে আজি আমাৰ ইয়াতে পদক্ষেপ লৈছোঁ ইয়াতো গছ কেইজোপামান ৰুই থওঁ এনেকুৱা ৰাজহুৱা অঞ্চলত কেইবা ঠাইতো ৰুম আৰু তাৰপিছত ঘৰলৈ যাম সঁচাকৈ আজি ইমান ভাল লগা দিন যিহেতু আজিৰ দিনটো আমি বিশ্ব পৰিৱেশ ৫ জুন বিশ্ব পৰিৱেশ দিৱস হিচাপে আমি পালন কৰি আহিছোঁ আৰু আজিৰ দিনটোত আমি প্ৰায় গছপুলি আমি ৰোপণ কৰোঁ গতিকে আজি ঠিকেই আমি তাকে লক্ষ্য ৰাখি আজি আমি গোটেই ২ নম্বৰ ডেলিঘাট প্ৰাথমিক বিদ্যালয়ত উপস্থিত আছোঁ গোটেই লগাই মেলি বৰ্তমান ইয়াত লাষ্ট শেষত আৰু আমাক সহযোগ কৰিছে আমাৰ বাইদেৱে আজি কেইবাখনো জেগাত আজি পদক্ষেপ লৈ মেলি আজি আমাৰ ওচৰতো আহিছে বাইদেউ আমাক সহায় সহযোগ কৰিছে তাৰ কাৰণে মই বাইদেউকো ধন্যবাদ জনাইছোঁ লগতে আমাৰ লগত থকা বন্ধুসকলকো মই ধন্যবাদ জনাইছোঁ আৰু আপোনালোককো আশা ৰাখিছোঁ যাতে আপোনালোকে সকলোৱে গছপুলি যিমান পাৰে আপোনালোকে সকলোৱে ৰোপণ কৰিব বুলি মই আশা ৰাখিছোঁ অহা বছৰো ইয়াতকৈ ভাল আৰু পদক্ষেপ ল'ম বুলি আশা ৰাখি ইয়াকে মই বক্তব্য সামৰিছোঁ ধন্যবাদ
এতিয়া মই গৈ আছোঁ আৰু বেলেগ এখন মন্দিৰলৈ। এই মন্দিৰত কেইজোপামান ৰুই থৈছোঁ। এতিয়া মই উপস্থিত হ'লোঁ আপোনাৰ স্কুলৰ ফৰগেট দাদাৰ লগত। আজি ঠায়ে ঠায়ে গছনি ৰোপণ কৰিছোঁ। এইখন হৈছে পাণবাৰী প্ৰাথমিক বিদ্যালয়। অথনি অলপ আগতে আন এখন বিদ্যালয়তে ৰুলোঁ, 9 নং দিলিঘাট প্ৰাথমিক বিদ্যালয়। এই দুখন বিদ্যালয়ৰ পৰা আমাৰ বিদ্যালয়লৈ যায় ছাত্ৰীসকল পঢ়িবৰ কাৰণে। গতিকে আজি এই বিদ্যালয়খনত অলপ গছ গছনি অলপ সেৰেঙা দেখিছোঁ, সেয়ে মোৰ ফালৰ পৰা চাচি গছ দুজোপা ৰুই থৈ যাম বুলি ভাবিছোঁ। আৰু প্ৰতিপালন কাৰণে এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষকক মই ফোন কৰি জনালোঁ, তেখেতে ৰুই থৈ যাওক বুলি ক'লে। আৰু তেখেতৰ ঘৰ সোণাৰীত, গতিকে আৰু